নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখ নিঃসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। শ্ৰীমদ্ভাগৱত গীতা প্ৰথম অধ্যায় শ্লোক সংখ্যা ৯ স ঘোষো ধৃতৰাষ্ট্ৰাণাম হৃদয়ানি ব্যদাৰয়ৎ নভঃ পৃথিৱীম চৈব তুমুলোহ ভ্যনুনাদয়ন। শব্দাৰ্থ চ সেই ঘোষ শব্দই ধৃতৰাষ্ট্ৰাণাম ধৃতৰাষ্ট্ৰীয় পক্ষীয়সকলৰ হৃদয়ানি হৃদয়বোৰ, অন্তৰবোৰ বা কলিজাবোৰ ব্যাদাৰয়ত বিদীৰ্ণ কৰি দিলে। নভঃ আকাশ আৰু পৃথিৱীম চৈৱ পৃথিৱীম চ এৱ আৰু পৃথিৱীটো তুমুল অৰ্থাৎ ভয়ংকৰ শব্দ অভ্যনুনাদয়ন প্ৰতিধ্বনিত কৰি। সৰলাৰ্থ সেই শব্দই আকাশ আৰু পৃথিৱীটো ভয়ংকৰ প্ৰতিধ্বনি তুলি ধৃতৰাষ্ট্ৰ পক্ষীয়সকলৰ হৃদয় বিদীৰ্ণ কৰি তুলিলে। সৰল পদ্য ভাঙনি। সেহি মহাশব্দে পৃথিৱী আকাশে তুলিয়া শব্দ কম্পন ধৃতৰাষ্ট্ৰসুত খবৰ হৃদয় বঢ়াইল হৃদয় স্পন্দন। 19 নং শ্লোক ভাগৰ সৰল ব্যাখ্যা। কুৰুক্ষেত্ৰ সমৰত পাণ্ডৱৰ সৈন্য সংখ্যা আছিল 7 অক্ষৌহিণী আৰু কৌৰৱৰ আছিল 11 অক্ষৌহিণী। তথাপি কুৰুবীৰসকলে যেতিয়া ৰণভেৰী বজাইছিল তেতিয়া পাণ্ডৱসকল ভয়ভীত হোৱা নাছিল। আনহাতে যেতিয়া পাণ্ডৱসকলে শংখ বজালে তেতিয়া কৌৰৱসকলৰ হৃদয় বিদীৰ্ণ হৈ গ'ল। ইয়াৰ কাৰণ হিচাপে গীতাৰ ভাষ্যকাৰসকলে এই ব্যাখ্যা আগবঢ়াইছে যে পাণ্ডৱ ধৰ্মৰ পক্ষত আছে, স্বয়ং কৃষ্ণ তেওঁলোকৰ সহায় হৈ আছে, গতিকে পাণ্ডৱৰ ভয় নাই। কৌৰৱ যিহেতু অন্যায়, অধৰ্ম, ছল চাতুৰীৰ পক্ষত আছে, সেয়ে তেওঁলোকৰ ভয় বেছি। এই কথাটো এই অধ্যায়ৰ 10 নং শ্লোকতো প্ৰতিপাদিত হৈছে। সেই শ্লোকত দুৰ্যোধনে নিজে স্বীকাৰ কৰিছে যে তেওঁৰ সৈন্য বেছি হ'লেও সেয়া যুদ্ধ জয়ৰ বাবে যথেষ্ট নহয়। আনহাতে পাণ্ডৱৰ সৈন্য কম যদিও যুদ্ধ জয়ৰ বাবে সেয়াই যথেষ্ট। গতিকে বিষয়টো পৰিমাণগত বা পৰিসাংখ্যিক নহয়, মনস্তাত্ত্বিকহে। অন্যায় অধৰ্মত থকাসকল যিমানেই শক্তিমান নহওক কিয় সিহঁত কেতিয়াও ভয়, শংকা, সন্দেহ, অবিশ্বাস আদিৰ পৰা মুক্ত হ'ব নোৱাৰে। উদাহৰণস্বৰূপে ৰাৱণৰ কথাই ক'ব পাৰি। স্বৰ্গ, মৰ্ত্য, পাতাল তিনিও লোক জয় কৰা ৰাৱণে সীতাহৰণ কৰিবলৈ আহোঁতে ঋষিৰ ভেষ ধৰি পলাইহে আহিছিল। লংকাত থাকোঁতেও ৰাৱণৰ সীতাৰ ওচৰলৈ চাপিবলৈ সাহস হোৱা নাছিল। ইয়াৰ কাৰণ কি?
শ্লোকসংখ্যা 20 অথ ব্যवस्थितान् दृष्ट्वा धर्तराष्ट्रान् कपिध्वजः प्रवृत्ते स्रष्टसम्पाते धनुरुद्यम्य पाण्डवः। শব্দাৰ্থ অথ তাৰ পাছত ব্যৱস্থিতান যুদ্ধৰ বাবে প্ৰস্তুত দৃষ্টৱা দেখি ধাৰ্তৰাষ্ট্ৰান ধৃতৰাষ্ট্ৰ পক্ষীয়সকলক কপিধ্বজ অৰ্জুন প্ৰবৃত্ত হ'ল বা প্ৰস্তুত হ'ল শস্ত্ৰ সম্পাতে অস্ত্ৰ নিক্ষেপ কৰিবলৈ বা শৰ মাৰিবলৈ ধনু দাঙি লৈ পাণ্ডৱ বুলি অৰ্জুনক বুজাইছে। সৰলাৰ্থ হে ৰাজন, তাৰ পাছত কপিধ্বজ পাণ্ডৱে অৰ্থাৎ অৰ্জুনে ধৃতৰাষ্ট্ৰ পক্ষীয়সকলক যুদ্ধৰ বাবে প্ৰস্তুত হৈ থকা দেখি ধনুখন দাঙি লৈ অস্ত্ৰ নিক্ষেপ কৰিবৰ বাবে প্ৰস্তুত হৈ উঠিল। সৰল পদ্য ভাঙনি তদন্তৰে যুদ্ধে উদ্যত দেখিয়া কৌৰৱ পক্ষক পাৰ্থে গাণ্ডীৱ তুলিয়া প্ৰবৃত্ত ভৈলে ক শৰ সন্ধানৰ অৰ্থে। সৰল ব্যাখ্যা এইবাৰ অৰ্জুন গাণ্ডীৱ তুলি লৈ যুদ্ধৰ বাবে প্ৰস্তুত হৈ উঠিল। যিহেতু আন পক্ষত কৌৰৱসকল যুদ্ধৰ বাবে প্ৰস্তুত হৈ আছে। অৰ্জুন যথাৰ্থ বীৰ, কাপুৰুষ নহয়। কৌৰৱক দেখিয়ে অৰ্জুনে গাণ্ডীৱ তুলি লৈ যুদ্ধৰ বাবে প্ৰস্তুত হৈ উঠিল। আনহাতে দুৰ্যোধন আছিল কাপুৰুষ, পৰমুখাপেক্ষী। তেওঁ পাণ্ডৱক যুদ্ধক্ষেত্ৰত দেখিয়েই পোনে পোনে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গ'ল। উদ্দেশ্য দ্ৰোণাচাৰ্যক উচতাই দি পাণ্ডৱৰ বিপক্ষে থিয় কৰোৱা। দুৰ্যোধনৰ যুদ্ধ জয়ৰ সম্পূৰ্ণ ভৰসা আচলতে ভগৱানৰ ওপৰততো নায়েই, নিজৰ ওপৰতো নাই। আছে ভীষ্ম, দ্ৰোণ আৰু কৰ্ণৰ বীৰত্বৰ ওপৰত। কপিধ্বজ শব্দৰ অৰ্থ কপি মানে বান্দৰ। ইয়াত হনুমানক বুজাইছে। ধ্বজ মানে পতাকা। অৰ্জুনৰ ৰথত হনুমানৰ ছবি অংকিত এখন পতাকা উৰি থাকে। সেয়ে অৰ্জুনক কপিধ্বজ বোলাও হয়। ইয়াৰ কাৰণটো এনেকুৱা, পাণ্ডৱ বনবাসত থাকোঁতে এদিন বায়ু দেৱতাই দ্ৰৌপদীৰ সন্মুখত এপাহি হাজাৰ পাহিৰ দিব্য পদুম ফুল পেলাই দিয়ে। ফুলপাহ লৈ দ্ৰৌপদী বৰ প্ৰসন্ন হ'ল আৰু ভীমক তেনেকুৱা এপাহ ফুল আনি দিবলৈ ক'লে। ভীমে ফুল আনিবলৈ গৈ হাবিত ঘূৰি ফুৰোঁতে হনুমানক লগ পায়। এই সাক্ষাতত হনুমানে ভীমৰ কিছু কাৰ্যত সন্তুষ্ট হৈ কয় যে তেওঁ মহাভাৰত যুদ্ধত অৰ্জুনৰ ৰথত থাকি ভীষণ গৰ্জন সৃষ্টি কৰি কুৰুসেনাক ভয়ভীত কৰি তুলিব আৰু এইদৰে পাণ্ডৱে সহজে কৌৰৱসকলক হৰুৱাব পাৰিব। গতিকে আপোনাসৱে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।